আসসালামু আলাইকুম। দায়িত্ব শব্দটো শুনিবলৈ যিমান সহজ, বাস্তৱত কিন্তু ইয়াক ৰূপায়ণ কৰাটো কিন্তু সিমান সহজ নহয়। অৰ্থাৎ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত আপুনি বহুতো দিশত গুৰুত্ব ল'ব লাগিব। বিশেষকৈ ধৰক আপোনাৰ ওপৰতে কিবা এটা বিষয়ত দায়িত্ব অৰ্পণ কৰা হ'ল, যদি আপুনি সেই দায়িত্ব সুচাৰুৰূপে পালন কৰিব বিচাৰে তেন্তে তাত থাকিব লাগিব আপোনাৰ একাগ্ৰতা আৰু সূক্ষ্ম মনোভাৱ। যদি আপোনাৰ মনোভাৱটো ভাল নহয় বা সুদৃঢ় নহয় তেন্তে আপুনি সেই দায়িত্ব পালনত নিজেই ব্যৰ্থ হ'ব। তাৰোপৰি কিছুমান দিশ আছে, ধৰক আপোনাৰ ভাগত কিবা এটা বিষয়ত ভাগ বিতৰণ কৰিবলৈ দিলে, ধৰক আপোনাৰ হাততে 50টামান কিবা এটা সুযোগ সুবিধা আপোনাৰ হাতত আহিছে, আপুনি 50জন মানুহক দিব লাগে। কিন্তু আৰু এই 50জন ভাগ বিতৰণৰ বিপৰীতে যদি শতাধিক উত্তৰাধিকাৰী থাকে বা পাব লাগে বুলি মানুহ থাকে, তেন্তে সেই দায়িত্ব পালনত আপুনি কিন্তু সহজতেই সেইটো সমাধান উলিয়াব নোৱাৰিব। সেই ক্ষেত্ৰত আপুনি সূক্ষ্ম দৃষ্টি পালন কৰিলেও বহুতে আপোনাক দোষাৰোপ কৰিব। কাৰণ 50জন হিতাধিকাৰী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত যদি 500জনমান হিতাধিকাৰীয়ে আপোনাৰ ওচৰত আৰ্জি কৰে বা আবেদন দাখিল কৰে, তেন্তে আপুনি কাক দিব কাক নিদিব ইয়াক লৈ কিন্তু আপুনি নিশ্চয় এটা বিমোৰত পৰিব। গতিকে দায়িত্ব পালনত আপুনি কেনেকুৱা পন্থা ল'ব লাগিব, আপুনি হয়তো আপোনাৰ লগত যদি আৰু 2-4জন অংশীদাৰ থাকে, আপুনি সেই ক্ষেত্ৰত কিন্তু তেওঁলোকৰ লগত মতত মিলিত হোৱাটো খুব টান হৈ পৰিব। গতিকে আপুনি দায়িত্ব পালনত নিশ্চয় বিমোৰত পৰিব। দায়িত্ব পালন কৰাটো যিমান শুনোতে সহজ, কিন্তু পালন কৰাটো কিন্তু সিমান সহজ নহয়। আজি 50জন বেনিফিচিয়াৰীৰ বিপৰীতে যদি 50জন বেনিফিচিয়াৰী দিয়াৰ বিপৰীতে যদি 500জনে আপোনাৰ ওচৰত আৰ্জি কৰে, দৰখাস্ত দাখিল কৰে, তেন্তে আপুনি 50জনকে দিব পাৰিব, তাতকৈ বেছিটো দিব নোৱাৰিব। গতিকে 50জন মানুহৰ নাম দিলেও আপুনি কিন্তু বাকী 450জনৰ সমালোচনাৰ সন্মুখীন হ'ব লাগিব। হয়তো 450জনে আপোনাক সমালোচনা নকৰিলেও কমচে কম 300 মানুহে আপোনাক সমালোচনা কৰিবই, যিমানেই আপুনি নিখুঁতভাৱে আপুনি দায়িত্বটো পালন নকৰক কিয়। গতিকে এই ক্ষেত্ৰত কেনেকুৱা পন্থা লোৱা যায়, আপুনি নিশ্চয় বিমোৰত পৰিব। কথাষাৰ ক'বলৈ গ'লে অৱশ্য অলপ বহলাই ক'ব লাগিব, কিন্তু বহলাই কোৱাটো আপোনালোকৰ ধৈৰ্যও নহ'ব শুনোতে। গতিকে যিকি নহওক, 500জন বেনিফিচিয়াৰীৰ বা 500জন জনসংখ্যা থকা কিবা এটা পৰিস্থিতি যদি 50জনক আপুনি নিৰ্বাচন কৰিব খোজে, সেই ক্ষেত্ৰত আপুনি সূক্ষ্ম দৃষ্টিত কৰি যাওক। আনে সমালোচনা কৰিবই, সমালোচনাটো মানুহে কৰিয়ে থাকিব, আপোনাক দোষাৰোপ কৰিব, কোনোবাই মনক্ষুণ্ণ হ'ব। 50জনৰ ভিতৰত 50জন সন্তুষ্ট হ'ব ঠিকেই, হয়তো তাৰ জৰিয়তে 50জনৰ ঠাইত হয়তো 25-30জনমান মানুহে হয়তো তেওঁলোকক চিলেক্ট কৰাৰ কাৰণে সন্তুষ্ট হ'ব, কিন্তু বেছিভাগেই আপোনাৰ ওপৰত নাৰাজ হ'ব। গতিকে যিকি নহওক, এইবিলাক কথাত মন কাণ নিদি আপুনি আপোনাৰ দায়িত্ব সূক্ষ্ম দৃষ্টিত পালন কৰি যাওক, যাতে আপুনি খুব সমালোচনাৰ সন্মুখীন হ'বলগীয়া নহয়। কিছুদিন সমালোচনা কৰিলেও যাতে এবাৰ তেওঁলোকে ভাবিবলৈ বাধ্য হয়, নহয়, যিখিনি কৰিছে মোটামুটি ভালেই কৰিছে। আপুনি সকলোৱে এই ক্ষেত্ৰত সহানুভূতি দিব লাগিব, কাৰণ 50জন বেনিফিচিয়াৰী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত 500জনৰ মন যোগোৱাটো সম্ভৱ নহয়। যিকি নহওক, ইমানতে সামৰিছোঁ। আপোনালোকে পোষ্টটো যদি অলপ ভাল লাগে আপোনালোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। ধন্যবাদ।